ভগবান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে ভগবান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে। আইঅ কপালখন ফুলাবলৈ কওঁতে কওঁতে একেবাৰে কপালখন ফুলাই পেলালি। একে পুলিচে বিচাৰি ফুৰিছে কেলেনো ইমানকৈ কপালখন ফুলাব লাগে হয়, যিমানৰ মানুহ সিমানতে থাকিব ধৰিছিলি। মই অভিনেত্ৰী চুমি বৰা, এই কৰিঅ'গ্ৰাফাৰ চুমি বৰা যে তাইৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ। তাইনো ক'ত আছে তাকে বিচাৰি আনোগৈ বুলি ভাবিছোঁ। কিমাননো লুকা চুৰিখন খেলি থাকক, আহি পেলাই দেখাটো দি দেখি। তাই আমাৰ ঘৰৰ ওচৰৰ ছোৱালীহে, বাপেকৰ দোকানৰ পৰাই আমি মাল খাওঁ। এতিয়া কিনো কৰিলে এখন ভাবি অন্ত পোৱা নাই। তাইক মই সুধিবলৈ লাগিব, তইনো বিশালকনো কি কৰি পেলাই পতালিনো, একেবাৰে তোক যে ইমান কোটি কোটি টকা দিলে, মোকচোন আমাৰ ভাইটিটোৱে 10 টকা এটাও দিবলৈ মন নকৰে। তাকে লগ কৰিবলৈ যাওঁ বুলি ভাবি আছোঁ তাইক মই। তইনো কি কৰি পেলাই পতালি বুলি পাতিলে, ভাইটিয়ে ইমান কোটি টকা দি পেলাই বিয়াখন পাতিলে। মোৰ ভাইটিটোৱে 10 টকা এটা দি পেলাই মোক তামোল চাদা অকণো আনি নিদিলে। তাকে মই সুধিব লাগিব তাইক মই। আৰু বিশালটো তাক কৈছোঁ, তইনো ইমান লোকৰ ছোৱালীজনীৰ কাৰণে বিয়াখন পাতি পইচা খৰচ কৰিলি, নিজৰ চেহেৰাটো অকণ মোৰ নিচিনাকৈ নহ'লেও অকণমানটো বনাই ল'ব পাৰ কিবা এটা। কি কৰি ল'লি বাৰু চেহেৰাটো? একেবাৰে নেলু চেলু ওলাই গ'ল। আমাৰ নেলু বাৰু ঢাক খাই আছে বাৰু, হ'লেও তই অকণমানটো শিকিব পাৰিলিহেঁতেন। মই এজন ব্যক্তি আছে, তাক লগ কৰাই দিম বুলি ভাবিছোঁ। লগ কৰাই লৈ এই ভিটামিন দুটামান দিব, খাই লৈ একদম শকত হৈ যাব। সেই ব্যক্তিজনক লগ কৰাই দিব লাগিব, তাকে ভাবি আছোঁ। আপোনালোকে চুমি বৰাজনী পালে দুই দি দিবচোন। মই পালে তাইক ঠেকেচা দুটামানহে দিম। লোকৰ ল'ৰাটো পতাই মেলি লৈ এতিয়া ফচালিও নিজেও ফচিলি।